Hello guys, welcome back to my YouTube channel. সকলোকে স্বাগতম জনাই আজিৰ ভিডিওটি আৰম্ভ কৰিছো। আজি মই গাড়ীখন সাৰ্ভিসিং কৰিব লৈ গৈ আছো কাৰণ বহুত দিনৰ পৰা অলপমান প্ৰবলেম দি আছিল বেটাৰীটোত গাড়ীৰ। তে আজি অলপ টাইম ওলাই সাৰ্ভিসিং কৰিব গৈ আছো। চাই থাকিব ভিডিওটো। আৰু গাইস এই ভিডিওটো কেইদিনমান আগতে শুটিং কৰিছিলো, মানে ভিডিও কৰিছিলো, কিন্তু ভিডিওটো মই টাইম পোৱা নাছিলো কাৰণে ভিডিওটো শুট কৰিব পৰা নাছিলো। তে আজি ভাবিলো ভিডিওটো কমপ্লিট কৰো। আৰু আপোনালোকৰ লগত মোৰ দিনৰ যিখিনি কাৰ্যসূচী মানে দিনত কত গলো কি কৰিলো খিনি আপোনালোকৰ লগত শেয়াৰ কৰো। তে ভিডিওটো চাই থাকিব। আৰু এতিয়া আমি আহি ফ্লাইওভাৰ যিখন আছে বঙাইগাঁও সেইখন পালো আৰু অলপ আগত আৰু বন্ধুসকল অলপ দূৰ গলে বঙাইগাঁওৰ যিটো ক্লক টাৱাৰ ফেমাস ক্লক টাৱাৰ এই ক্লক টাৱাৰটো পাম। তে চাই থাকিব, অলপ আগত আছে ভিডিওটোৰ শেষলৈকে চাই থাকিব। আৰু বন্ধুসকল চাওক এইটো সন্মুখত ক্লক টাৱাৰ আহি পালো আৰু ক্লক টাৱাৰটো এৰাৰ পাছতে এতিয়া এটা স্পিড ব্ৰেকাৰ পাম। তাৰ পিছতে এটা পুলিচ পইণ্ট আছে আৰু তাৰ পিছতে চাপাগুৰি ৰোড চাই থাকিব। গাইস এতিয়া চাপাগুৰি আহি পালো আৰু আমি সেই পিনে যাব লাগিব। এইটো ৰাস্তাৰে স্বাগত হস্পিটাল যায়। আৰু গাইস এইটো ৰাস্তাৰে গলে বঙাইগাঁও কলেজখন পায়। এইটো ৰাস্তা কি আছে গেট বুলি কয়। আৰু অলপমান আগত গলে বিশাল শ্বপিং মলটো পাম। এইটো গাইস বিশাল শ্বপিং মল। আৰু ইয়াতে জলিমেক্স আৰু বিগ বাজাৰখনো আছে। এইখন আহি পালো আৰু বেছি দূৰ নাই। পাৰ্টস লাগিলে এইখন ল'ব পাৰে গুৰুবাণী। এইটো ডিম্পু বৰুৱা ভিডিঅ' কৰিছিল এইখনৰ ওপৰত। আৰু গাইস এইটো হোণ্ডাই শ্বৰুম অলপ আগত আছে। চাৰিওফালে গাড়ী থৈ দিছে চাৰ্ভিচিঙৰ কাৰণে। এইবিলাক গাড়ী বহুত গাড়ী। আৰু গাইস গাড়ীখন নম্বৰ লগাই দিলো। মই গাড়ীখন মানে আগতে বুক কৰা নাছিলো, বুকিং কৰিলো জাষ্ট। আৰু অলপ পলম হ'ব আজি যেহেতু মানুহ বহুত গাড়ী বুকিং কৰিছে। তে মোৰ বুকিং নম্বৰটো পৰিছে ভালেখিনি দূৰত হ'ল। এতিয়া টাইম লাগিব, আজি দিনটাই লাগিব বুলি ক'ব পাৰি। আৰু এইবিলাক চাওক নতুন ধুনীয়া গাড়ী আহিছে। এইটো শ্বৰুমৰ ভিতৰতো। তে এতিয়া মই ৱেটিং ৰুমত বহি আছো। ইয়াতে বেছি মানুহ নাই, দুজনমান মানুহ আছে। এওঁলোকেও নিজৰ গাড়ীবিলাক বুকিঙত দিছে, মানে সাৰ্ভিসিং কৰিব দিছে। গাড়ী সাৰ্ভিসিং কৰিবলৈ আজি বহুত গাড়ী আছে লাইনত কৰি। এতিয়া মোৰ গাড়ীখন জাষ্ট মাত্ৰ কিন্তু সোমাল, নাজানো কিমান দেৰি হয়। বহি আছো, ৱেটিং কৰি আছো। এখন বেলেগ গাড়ী। সো গাইস এতিয়া দুপৰীয়া হ'ল আৰু এতিয়া লাঞ্চ টাইম। সকলোৱে লাঞ্চ কৰিব গ'ল আৰু ময়ো ভাবিলোঁ দুপৰীয়া আহাৰটো এতিয়া মই বেলেগ এখন ঠাইত গৈ খাওঁ। চাপাগুৰি এখন ধুনীয়া ধাবা আছে, তাতে গৈ আজি ভাত খাম। আৰু কি খাওঁ আপোনালোকে চাই থাকক, দেখা পাব। বন্ধুসকল আজি বহুত দিনৰ মূৰত পিলপিলিত উঠিছোঁ, মানে তেনেকৈ পিলপিলি উঠা নহয়। আৰু এয়া হোটেলত আহি পালোঁ। চাওক মই আজি কি খাম। বিশেষ একো নাখাওঁ, মানে বেলেগ একো নাখাওঁ, অকল শামুক খাম। তে মই
কেইদিনমানৰ পৰা শামুক খাই আছোঁ বহুত ভাল লাগে টেষ্টি ফুড শামুক খোৱা ভাল চকুৰ কাৰণে ভাল বোলে শুনা পাইছোঁ সেইকাৰণে মই কেইদিনমানৰ পৰা শামুক খাই আছোঁ আৰু চিৰাং ধাবাত ধুনীয়াকৈ পৰিপাটিকৈ বনাই খাই চাব আপোনালোকেও যদি কেতিয়াবা ইপিনে আহে দেখো অলপমান দে বন্ধুসকল খোৱা বোৱা কমপ্লিট হ'ল এতিয়া আৰু ৰিটাৰ্ণ শ্ব'ৰুমত যাম চাম কৰ্মচাৰীবিলাক আহিল নে নাই আৰু মোৰ গাড়ীখনৰ ছাৰ্ভিচিঙৰ কাম আৰম্ভ কৰিল নে নাই কাৰণ দিনটা লাগে বহুত গাড়ী থাকে বহুত মানুহে গাড়ী বুকিং কৰে ছাৰ্ভিচিঙৰ কাৰণে মোৰ অলপমান মানে পলম হ'ল বুকিং কৰাতে মই যদি ঘৰত এপছৰ জৰিয়তে বুকিং কৰিলোহেঁতেন তে মোৰ সোনকালে হ'লহেঁতেন ৰাতিপুৱাৰ ভাগতে মই বুকিং কৰি ফ্ৰী হ'ব পাৰিলোঁ হয় আৰু ৰিটাৰ্ণ মই মানে টেম্পুত উঠিছোঁ এতিয়া তো গাইজ এতিয়া তামোল এখন খাই ধুনীয়াকৈ ভিতৰত সোমালোঁ আৰু সন্ধিয়াই হ'ল ছাৰ্ভিচিঙৰ পৰা আহোঁতে চাওক ৰাতি হৈ গ'ল মই পেট্ৰল পাম্পত আছোঁ এতিয়া পেট্ৰল ভৰাম